যোৰহাটত সংগীত শিল্পী হিমাৰাণী কলিতাৰ ৮টিকৈ বনগীত উন্মোচন। উল্লেখযোগ্য যে চিনামৰা বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সংগীত শিক্ষয়িত্ৰী তথা গীতিকাৰ হিমাৰাণী কলিতাৰ ৮টি বনগীত আজি যোৰহাট ক্লাব ৰোডৰ ষ্টুডিঅ' ষ্ট্ৰিঙত উন্মোচন কৰা হয়। অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা সমাজকৰ্মী নাৰায়ণ ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত গীতসমূহ উন্মোচন কৰি 1980 চনৰ পৰাই ডিব্ৰুগড়ৰ অনাতাঁৰ কেন্দ্ৰৰ যোগে বনগীত গোৱা নীলকান্ত শইকীয়াই অসমীয়া সংস্কৃতি পথৰুৱা সংস্কৃতি বুলি উল্লেখ কৰি বনগীতে গ্ৰাম্য জীৱনক প্ৰতিফলিত কৰে বুলি প্ৰকাশ কৰে। দীৰ্ঘকালে বনগীতৰ চৰ্চা কৰা শিল্পীজনে বনগীতক উজ্জীৱিত কৰাৰ বাবে হিমাৰাণী কলিতাই গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লয়। যোৰহাট অনাতাঁৰ শিল্পী মঞ্চৰ সম্পাদক কেশৱ চন্দ্ৰ বৰাই আঁত ধৰা অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী ডাক্তৰ দেৱজিৎ শৰ্মাই নৱপ্ৰজন্মক বনগীতৰ চৰ্চা কৰিবৰ কাৰণে আহ্বান জনায়। প্ৰবীণ সংগীত সাধক লক্ষী দত্তই সভাত বক্তব্য প্ৰদান কৰে। অনুষ্ঠানত গায়িকা হিমাৰাণী কলিতাই অনুভৱ ব্যক্ত কৰি শ্ৰোতাই গীতসমূহ আদৰি ল'ব বুলি আশা প্ৰকাশ কৰে। লক্ষী দত্ত সোঁৱৰণী সদৌ অসম মফচলীয়া সাংবাদিক বঁটা লাভ কৰা ৰমেন শইকীয়াক আনুষ্ঠানিকভাৱে অভিনন্দন জ্ঞাপন কৰা হয়। গীত উন্মোচনী অনুষ্ঠানত দুলাল দত্ত, ইন্দ্ৰাণী দেৱী, সাধনা বৰপূজাৰী, বুলু ভৰালী, নিযুত দত্ত, নৰেন্দ্ৰনাথ দত্ত, পৰশ কলিতা, অশোক বৰা, অঞ্জল বৰা, অনিন্দিতা বৰা, চিম্পী ভৰালী প্ৰমুখ্যে বিভিন্নজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। গীতকেইটা ইউটিউবত উপলব্ধ হ'ব বুলি ব্যৱস্থাপক দেৱাশিষ বৰাই জানিবলৈ দিয়ে। মোৰ নাম হিমাৰাণী কলিতা। মই এটা চিন্তা কৰি নৱপ্ৰজন্মৰ কাৰণে কেইটামান বনগীত আগবঢ়াবলৈ বিচাৰিছোঁ। আৰু বনগীতকেইটাৰ নাম আপোন গীত বনগীত। এইকাৰণেই মই আপোন গীত বনগীত বুলি দিছোঁ। মোৰ জীৱনৰ প্ৰথম পুৰস্কাৰটো পাইছিলোঁ বনগীতত। সেইকাৰণে মই 8টা গীতৰ সুৰ দি গীতকেইটা ইউটিউবত প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰিছোঁ। গীতিকাৰসকল হ'ল পাৰ্বতী প্ৰসাদ বৰুৱা, নগেন বৰা, নলিনীবালা হাজৰিকা, নিতেন বেজবৰুৱা, কল্পনা ভৰালী, এইকেইজনৰ গীতেই মই লৈছোঁ। আশা ৰাখোঁ সকলোৱে আঁকোৱালি ল'ব। আৰু আটাইকেইটা সুৰ মই যত্ন কৰিছোঁ দিবৰ কাৰণে, গাইছোঁ। চাওঁচোন আপোনালোকে কেনেকৈ আঁকোৱালি লয়, সেইটোৰ ওপৰতে নিৰ্ভৰ কৰিব মোৰ ভৱিষ্যতৰ চিন্তাৰ কথা। সেইখিনি চিন্তা কৰিম। ইউটিউবত আপোনালোকে হিমাৰাণী কলিতা চাৰ্চ কৰিলেই হৈ যাব, তাতে পাব। কেইটামান গীত ইতিমধ্যে প্ৰচাৰ হৈ গ'ল, সেইকেইটাও আপোনালোকে আশা ৰাখোঁ শুনিব। আৰু সকলোৱে মই আজি ইয়াত সভাখনত উপস্থিত থাকি সকলোৱে মোক বহুত উৎসাহ দিছে। সেইটোৱে মোৰ কাৰণে ডাঙৰ এটা পুৰস্কাৰ বুলি ভাবিছোঁ। নাৰায়ণ ভূঞা ছাৰ, বনগীতৰ শিল্পী নীলকান্ত শইকীয়া, ডাক্তৰ দেৱজিৎ শৰ্মা, মোৰ গুৰু লক্ষী দত্ত আৰু বহুত গণ্যমান্য ব্যক্তি আজি এই সভাত উপস্থিত আছে। মোৰ ভাল লাগিছে, সেইকাৰণে সকলোকে মই ধন্যবাদ জনাইছোঁ। মোৰ মনত ভাৱ হৈছে বনগীতটো ক্ৰমান্বয়ে হেৰাই গৈছে। মই সিদিনা আমাৰ যিটো জেমিং আৰু ৰেকৰ্ডিং ষ্টুডিঅ' আছে, তাত মই আহে যিকোনো ল'ৰা, তাত মই সুধিলোঁ বনগীত চিনি পোৱা নে? তেওঁলোকে বনগীত ক'লে, এজনে ক'লে মই এটাই জানো, বনৰীয়া আমি বনৰ চৰাই। তেতিয়া মই তেওঁক বুজাই দিলোঁ যে এইটো জ্যোতিপ্ৰসাদৰ গীত। আৰু দুজনমানে বনগীত কি চিনি নাপায়, কেনেকুৱা টাইপৰ সুধিছে। তেতিয়া মই চিন্তা কৰিলোঁ এওঁলোকক উৎসাহ দিবৰ কাৰণে যদি আমাৰ চাম মানুহে তেওঁলোকক কেইটামান গীত দি থৈ যাব নোৱাৰোঁ, তেতিয়া হয়তো বনগীত নামৰ বস্তুটো হেৰাই যাব। আৰু সেই পদক্ষেপ আগত লৈয়ে মই এই আয়োজন কৰিছোঁ। আৰু সকলোৱে আশা ৰাখোঁ আদৰি ল'ব আৰু বনগীতক হেৰাই যাবলৈ নিদিব। কাৰণ বনগীতৰ মাজতে আমি আমাৰ প্ৰাকৃতিক সৌন্দৰ্য দেখিবলৈ পাওঁ, আমাৰ শৈশৱ বিচাৰি পাওঁ আৰু বিভিন্ন ৰোমান্টিক কথা আমাৰ মাজত যিখিনি আমাৰ জীৱনৰ কাৰণে পাই থাকোঁ, সেইখিনি আমি তাৰ মাজত বিচাৰি পাওঁ। এইবিলাকেই হ'ল বনগীত। গতিকে সকলোৱে আদৰি ল'ব বুলি আশা ৰাখিছোঁ। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।